এটা শব্দৰ অৰ্থলৈ আহিছোঁ শব্দৰ অৰ্থলৈ ক'ব আহিছোঁ মানে কিবা এটা মনত পৰি গ'ল আজি এক মিনিট সেইকাৰণে শব্দটোৰ অৰ্থলৈ পেলাই ক'ব আহিছোঁ শব্দটোৰ অৰ্থ কি হ'ল আজি মনত পৰি গ'ল জহৰা জহৰি মানুহবিলাকে হয়তো ভদ্ৰলোকবিলাকে ক'ব কি শব্দ কৈছে হয়নে একদম বেয়া শব্দ হয়নে সেইকাৰণে মই কৈ আছোঁ বস্তুটো কি হয় শব্দটো শুনিব বেয়া জহৰা স্ত্ৰীলিংগত মানে ফিমেল জেণ্ডাৰত যদি হয় জহৰি বুলি কয় হয়নে আজিৰ পৰা মানে 2000 মানত মেট্ৰিক দিয়া কোন আছে ইয়াতে হয়তো তেওঁলোকে পাইছে আমি এমাইলত এটা চেপ্টাৰ পাইছিলোঁ মানে অসমীয়াত এটা চেপ্টাৰ পাইছিলোঁ ঘুনুচা পাইছেনে ঘুনুচা পঢ়িছে ঘুনুচা বুলি তেতিয়া আমাৰ যিজনী টিচাৰ আছিল লেডি টিচাৰ তেখেতে পঢ়িয়াই গৈ আছে আৰু বুজাই গৈ আছে চেপ্টাৰটো এতিয়ালৈকে মনত আছে দেই 2000ত মেট্ৰিক দিয়া হয় মই মনত আছে এতিয়ালৈকে সেই বস্তুটো মনত থাকে মই বহুত পুৰণা কথাও মনত থাকি যায় কিছুমান বস্তু তেতিয়াহ'লে সেইবিলাক মই 20 বছৰ 25 বছৰ আগৰ কথাও ঘপককৈ আজি কৈ দিব পাৰোঁ যে ইমান দিনাখন অমুকেই মোক কৈছে তেতিয়াহ'লে ঘুনুচা চেপ্টাৰটো পঢ়াই আছিল তেতিয়া ঘুনুচা কি আছিল ঘুনুচাৰ একচুৱেলি হাজবেণ্ড নাছিল ঘুনুচাৰ হাজবেণ্ড নাছিল পুতেক এটা আছিল কাম কৰি পেলাই কষ্ট কৰি পেলাই ল'ৰাটোক ডাঙৰ কৰাই আছিল ওচৰৰ মানুহ এই বুবা চলে সেনেকুৱা আৰু সেইটোৰ জৰিয়তে সেই চেপ্টাৰটোতো সেইখিনি বুজাই আছিল হা তেতিয়া কিছুমানে কৈছিল ঘুনুচাৰ পুতেক জহৰা সেই চেণ্টেন্সটো পঢ়াৰ লগে লগে আমাৰ ক্লাছৰ ছাইডত যিখিনি ছোৱালী আমাৰ ল'ৰা ছোৱালী একেখন স্কুলত আছিলোঁ ছাইডত ইপিনে ছোৱালী হয় কেইজনমান ছোৱালী হি কৈ হাঁহি দিছিল ক্লাছ 10ৰ ছোৱালী এজনী আৰু কিমান সৰু এতিয়াৰ দিনত সৰু ছোৱালী সিহঁত তেতিয়া বয়স সৰু আছিল আমাৰ লগৰখিনিয়ে বা বুজি পোৱা নাই তেতিয়া মেডামজনীয়ে কৈছিল আমি বাইদেউ বুলি মাতোঁ বাৰু হাঁহিছা কিয় প্ৰথম কৈছিল হাঁহিছা কিয় জহৰাৰ অৰ্থ জানা সুধিছে জহৰাৰ অৰ্থ জানা অৰ্থ নাজানাকৈ নাহাঁহিবা সেইটো কৈছে অৰ্থ যেতিয়ালৈকে নাজানা নাহাঁহিবা আচলতে সেইটোৰ মিনিং হ'ল যাৰ পিতৃৰ পৰিচয় নাই সেইটো আমাৰ বাচ্চাৰ ল'ৰা চেঙিলীয়া ল'ৰাবিলাকে হয়তো ৰাস্তাই এইটো ৱৰ্ড ব্যৱহাৰ কৰে যাৰ পিতৃৰ পৰিচয় নাই তাক জহৰা বুলি কয় সেইটো হ'ল অসমীয়া শব্দ পিতৃৰ পৰিচয় নাই মানে সেইটো দেখাইছিল যে ঘুনুচাৰ ল'ৰাৰ পিতৃৰ পৰিচয় নাই যাৰ পিতৃৰ পৰিচয় নাই সেইটো আৰু যদি সেইটো স্ত্ৰীলিংগত অনা যায় মানে ফিমেল জেণ্ডাৰত অনা যায় সেইটোক জহৰি বুলি কোৱা যায় কয় মানুহে কিন্তু সেইটোহে অৰ্থ মানে কি হয় বস্তুটো শুনিবলৈ বেয়া কিন্তু অৰ্থটো এইটো হয় শুনিবলৈ বেয়া কিন্তু শব্দটো শুনিবলৈ বেয়া কিন্তু মানুহে ক'ব বহুত শিক্ষিত বা ভদ্ৰ মানুহে ক'ব যে বেয়া ৱৰ্ড কৈছে কিন্তু শুনিবলৈ বেয়া কিন্তু অৰ্থটো এইটো হয় যাৰ পিতৃৰ পৰিচয় নাই সেই চেপ্টাৰটোতে আজি ক্লাছ 10ত সেইটো পঢ়িছিলোঁ আৰু তেতিয়া সেই মেডামজনীয়ে কৈছিল অৰ্থ নজনাকৈ ছোৱালীকেইটাক অৰ্থ নাজনাকৈ নাহাঁহিবা সেইটোৱে বস্তু সেই অৰ্থটো তেতিয়াই বুজাই দিছিল আৰু আজি 25 বছৰ পিছত এতিয়া মই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ সেইটোৱে হয় মিনিং সেইটো কাৰণে মই আজি মনত পৰি গ'ল সেইকাৰণে কৰিলোঁ সেই বাকী একো নাই সেইটো হ'ল এইটো শব্দৰ অৰ্থ